এইটো চাওক, এইটো সম্পূৰ্ণ মিছা কথা, প্ৰকাত মিছা কথা। ইতিমধ্যে তেওঁলোকে বঙাইগাঁও জিলাৰ লগত ইতিমধ্যেই নাই। তেওঁলোকে কেতিয়াবাই বঙাইগাঁও জিলাৰ পৰা আউট হৈ গৈছে, আৰু তেওঁলোকে বঙাইগাঁও জিলাক বদনাম কৰা নহয়, সমগ্ৰ জনগোষ্ঠীটোকে বদনাম কৰাৰ কাৰণে, সংগঠনটোক বদনাম কৰাৰ কাৰণে 28 তাৰিখত 3 ঘণ্টীয়া অৱস্থানত মানে তেওঁলোকে অংশগ্ৰহণ নকৰে বুলি কৈছিলে। গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ হীনমান্যতা, এওঁলোকে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াটো এইটো জনগোষ্ঠীটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা। মই আজি কেন্দ্ৰীয় কমিটিৰ সভাপতি হিচাপে মই ক'ব ওলাইছোঁ যে বঙাইগাঁও জিলাত তিল পৰিমাণেও বৰ্তমান বিসম্বাদ বা তেনেকুৱা ধৰণৰ ইয়াত কাৰ্যকলাপ হৈ থকা নাই। সেই সময়তে যিটো হৈছিল, সেই সময়ত এক্সিকিউটিভত বিভিন্ন ধৰণৰ অনাস্থা অনাৰ কাৰণে যি ধৰণৰ দুৰ্ঘটনা ঘটিছিল, তাৰপিছতেই সমাপ্তি ঘটিছে। এতিয়া সেই ব্যৱস্থাটো এতিয়ালৈকে নাই, আৰু তেওঁলোকে যি ধৰণৰ মন্তব্য কিছুমান ব্যক্তিয়ে আগবঢ়াই আছে, তেওঁলোকে কোনোবা ব্যক্তিক বেয়া পালেও জনগোষ্ঠীটোক উদ্দেশ্যি কিছুমান মন্তব্য আগবঢ়াব নালাগে। এই কথাটো মই স্পষ্ট ভাষাত কৈছোঁ। যদি জাতীয় স্বাৰ্থ আছে, জাতিৰ চেতনা আছে, যে কোনোবা ব্যক্তি বেয়া হ'ব পাৰে, বঙাইগাঁও জিলাৰ লগত অংশগ্ৰহণ নকৰে বুলি কোৱাটো, আন্দোলনত বিৰোধিতা কৰাটো দুৰ্ভাগ্যজনক কথা। আৰু তেওঁলোকে এই বস্তুখিনি স্পষ্ট ভাষাত জানিব লাগে, কোনোবা ব্যক্তি বেয়া হ'ব পাৰে, জনগোষ্ঠীটো বেয়া নহয়, সংগঠনটো বেয়া নহয়। গতিকে মই এইকাৰণে মই এইটো স্পষ্টীকৰণ দিছোঁ, ইয়াত কোনো 25 জনৰ 25জন অব্যাহতি নহয়। সেইসকল ব্যক্তি কেতিয়াবাই বঙাইগাঁও জিলাৰ পৰা আঁতৰি গৈছে, তেওঁলোকে পদত্যাগ নহয়। আৰু একত্ৰীকৰণৰ স্বাৰ্থ তেওঁলোকৰ একোৱেই নাই, তেওঁলোকৰ একত্ৰীকৰণৰ স্বাৰ্থ বিনিময় একোৱেই নাই। আজি মই নিজে স্পষ্টভাৱে মই ক্ষিতিজ ভ্ৰমণ আক্ৰাচুৰ সভাপতি হিচাপে একত্ৰীকৰণ মই বিচাৰি আছোঁ, একত্ৰীকৰণ কমিটিৰ লগত মই জড়িত হৈ আছোঁ। মই নিজে জানো একত্ৰীকৰণৰ স্বাৰ্থ তেওঁলোকৰ ক'ত আছে, সেই কথাটো তেওঁলোকে মোক বুজাই দিব। মই নিশ্চয় তেওঁলোকক কাউণ্টাৰ দিম। তেওঁলোকে ক'ত এই কথাটো কৈছে যে একত্ৰীকৰণৰ স্বাৰ্থত তেওঁলোকে পদত্যাগ কৰিছে। তেওঁলোকৰ এইটো আজি জনগোষ্ঠীটোক হেয় কৰাৰ কাৰণে, জনগোষ্ঠীটোক বদনাম কৰাৰ কাৰণেহে তেওঁলোকে উঠি পৰি লাগি আছে। এই কথাটো স্পষ্ট কথা। গতিকে ৰাইজৰ মাজত সচেতন নাগৰিকসকলক মই সঁচাকৈ এনেধৰণৰ ব্যক্তিসকলৰ পৰা আঁতৰি থকাৰ কাৰণে মই আহ্বান জনাম। সকলোৱে যাতে এনেকুৱা মন্তব্যৰ পৰা আঁতৰি থাকে। জনগোষ্ঠীটোক মই নডাউট আজি আক্ৰাচুৰ সভাপতি হিচাপে মই বেয়া হ'ব পাৰোঁ, মোক ব্যক্তিগতভাৱে কথা ক'ব পাৰে, কিন্তু সাংগঠনিক হিচাপে যেতিয়া মই দায়িত্বত আছোঁ, তেতিয়া সংগঠনটোক গালি পৰা বা সংগঠনটোক বেয়া কথা কোৱাটো ময়ো নিবিচাৰোঁ, আৰু জনগোষ্ঠীটোৰ কাৰণে এইটো কাৰণে দুৰ্ভাগ্যজনক কথা হয়। গতিকে মই এইকাৰণে আজি আপোনালোকৰ জৰিয়তে মই সংবাদ আপোনালোকৰ এই হেৰিত মই কৈছোঁ যে এওঁলোকে নিজৰ স্বাৰ্থ বা তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কি কৌশল কৰি কি ধৰণৰ বদনাম কৰিব বিচাৰিছে, সেইটো নিশ্চিত যে তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণেহে এইবিলাক কথা কৈ আছে। মই স্পষ্ট ভাষাত ক'ব পাৰিছোঁ যে তেওঁলোকৰ এই 25জনীয়া পদত্যাগ, তেওঁলোকে কোনোখন আজি 4-5খন বঙাইগাঁও জিলা এক্সিকিউটিভ তেওঁলোকে ইতিমধ্যে এটেণ্ড নাই। 3খন এক্সিকিউটিভত এটেণ্ড নাথাকিলে আমাৰ সদস্যৰ পৰা নাম কৰ্তন হয়। গতিকে তেওঁলোকে কেতিয়াবাই নাম কৰ্তন হৈ গৈছে, তেওঁলোকে নাইয়ে ইতিমধ্যে। সেই বঙাইগাঁৱৰ এই গণ্ডগোলীয়া সেই এক্সিকিউটিভ পিছৰ পৰাই তেওঁলোকে নাই। গতিকে তেওঁলোকে নথকা ব্যক্তিবিলাকে আজি কৈছে আমি পদত্যাগ কৰিছোঁ, সেইটো হাস্যকৰ আৰু দুৰ্ভাগ্যজনক কথা।